অসমৰ চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ঝুমুৰ বিনন্দিনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ সম্বোধন। ঝুমুৰ নৃত্যক সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অসম চৰকাৰে 24 ফেব্ৰুৱাৰী তাৰিখে এক বৃহৎ অনুষ্ঠান আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ এই প্ৰয়াসক এক অনন্য মাত্ৰা প্ৰদান কৰিব। ৰাজ্যৰ চাহ বাগিচাৰ ৮,০০০ যুৱক-যুৱতীৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠানৰ ইতিমধ্যে সমষ্টি, আঞ্চলিক আৰু জিলা পৰ্যায়ত এই ঝুমুৰ আখৰা সমাপ্ত হৈছে আৰু অহা ২১ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত আখৰা অনুষ্ঠিত হ'ব। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত এই ঝুমুৰ নৃত্য অনুষ্ঠানৰ আয়োজনৰ প্ৰস্তুতি সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি বিতংভাৱে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অহা 24 তাৰিখে অসমৰ চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কেন্দ্ৰীয়ভাৱে ৮,০০০তকৈ অধিক যুৱক আৰু যুৱতীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব। অসমৰ চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে আমি এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰায় 21খন ৰাষ্ট্ৰৰ বিদেশী ৰাষ্ট্ৰদূত আৰু দেশৰ বিভিন্ন উদ্যোগপতি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে। আমাৰ এই কাৰ্যসূচী যাতে সুন্দৰকৈ হয়, প্ৰথমতে সমষ্টি পৰ্যায়ত ইয়াৰ এক কৰ্মশালা অনুষ্ঠিত হ'ল। সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক বা ৰিজনেল পৰ্যায়ত, জিলা পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল। ৰিজনেল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল আৰু 21 তাৰিখে ৮,০০০ শিল্পী, কলা-কুশলী গুৱাহাটীত আহি উপস্থিত হ'ব। সকলো ফালৰ পৰা যাতে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হয়, তাৰ বাবে আমাৰ মন্ত্ৰীসভাৰ এটা গোট, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক পৰ্যবেক্ষণ কৰি আছে, য'ত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা সকলোৱে এই কাম কাজবোৰ চোৱা চিতা কৰিছে। মই ভাবোঁ যে খুব ভাল অনুষ্ঠান এটা অসমৰ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে দেখিবলৈ পাম।